নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই প্ৰণৱ খটিয়ৰা আমি ইতিমধ্যে আলোচনা কৰি আছিলোঁ আসাম এনএছপি পিপলৰ আজি পাৰ্ট 6 ভিডিঅ'টো লৈ আহিছোঁ যিসকল বন্ধু বান্ধৱী ইয়াৰ আগৰ পাৰ্টসমূহ চোৱা নাই অনুগ্ৰহ কৰি ডেছক্ৰিপশ্যনত তাৰ লিংকবিলাক দিয়া হ'ব অনুগ্ৰহ কৰি তাৰ পৰা চাব পাৰিব আজি আমি খুব গুৰুত্বপূৰ্ণ আসাম এনএছপি পিপলৰ এমচিকিউ কুৱেশ্যনসমূহ আলোচনা কৰিম যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকল বন্ধু বান্ধৱী পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে আপোনালোকৰ মৰমৰ চেনেল জ্ঞানৰ পৰিধিক ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক আজিৰ প্ৰথম প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া গল্প সংকলন সুৰভিৰ ৰচক কোন আৰু ইয়াৰ অপশ্যনসমূহ হৈছে হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা যতীন্দ্ৰনাথ দুৱৰা আৰু প্ৰফুল্ল চন্দ্ৰ বৰুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ লক্ষ্মীনাথ বেজবৰুৱা লক্ষ্মীনাথ বেজবৰুৱা হৈছে আমাৰ সাহিত্যৰথী ৰসৰাজ হয়নে আমি চিনি পাওঁ তেখেতক আৰু অপশ্যন ক থকা হেমচন্দ্ৰ গোস্বামী হৈছে প্ৰথম অসমীয়া চনেট ৰচোতা আৰু তেওঁ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ ভিতৰত এজন অন্যতম আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়টো আমি জানোৱেই নহয়নে আৰু তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন সোঁৱৰণ আৰু অপশ্যন গত থকা যতীন্দ্ৰনাথ দুৱৰাক আমি চিনি পাওঁ নহয়নে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথমজন অসমীয়া সাহিত্যিক তেওঁ 1952 চনত বনফুল কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া 12 নম্বৰ প্ৰশ্ন ইয়াৰ আগত আমি 10টা কুৱেশ্যন আলোচনা কৰিছিলোঁ ইয়াৰ আগৰ পাৰ্টটোত তাৰ বিষয়ে উল্লেখ কৰিছোঁ যিসকলে চোৱা নাই ওপৰত থকা আই বাটনটোত ক্লিক কৰি পেলাই চাব পাৰিব কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখনৰ নাম কি মই প্ৰেমত পৰিলোঁ উমৰ তীৰ্থ মাকাম কায়কল্প আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক মই প্ৰেমত পৰিলোঁ আৰু এই মই প্ৰেমত পৰিলোঁ কিতাপখন কম্পিউটাৰত প্ৰথমতে লিখা হৈছিল অসমীয়া ভাষাত ঠিক আছে 13 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া প্ৰথম শিশু উপন্যাসখনৰ নাম কি অপশ্যনসমূহ দিয়া আছে দীনবন্ধু পাতালপুৰী ল'ৰা বন্ধু দানৱ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ পাতালপুৰী 14 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি লাইমলাইট বেজবৰুৱা মোৰ জীৱন সোঁৱৰণ মোৰ সত্য অন্বেষণ কাহিনী আমি অলপ আগতেও আলোচনা কৰিছিলোঁ ইয়াৰ বিষয়ে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মোৰ জীৱন সোঁৱৰণ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 15 নম্বৰ প্ৰশ্নটো হৈছে বিদেশী কাব্যৰ পৰা প্ৰথম পূৰ্ণাংগ অসমীয়াত অনুবাদ কৰা গ্ৰন্থখনৰ নাম কি আৰু অপশ্যনসমূহ হৈছে ভ্ৰমৰংগ হেমলেট উমৰ তীৰ্থ লাইমলাইট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উমৰ তীৰ্থ হৈছে বিদেশী কাব্যৰ পৰা পূৰ্ণাংগ ৰূপত অসমীয়াত কৰা অনুবাদ গ্ৰন্থ 16 নম্বৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া 16 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসম সাহিত্য সভাৰ সভাপতিজনৰ নাম কি আৰু অপশ্যনসমূহ দিয়া আছে অৰুণ লোচন দাস ডক্টৰ লক্ষ্মীনন্দন বৰা কনকসেন ডেকা সূৰ্যকান্ত হাজৰিকা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ সূৰ্যকান্ত হাজৰিকা অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি আৰু আমি জানো যে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু প্ৰথম সম্পাদক কোন আছিল শৰৎচন্দ্ৰ গোস্বামী হয়নে অসম সাহিত্য সভাৰ প্ৰথম সভা ক'ত অনুষ্ঠিত হৈছিল প্ৰথম আৰু এইটো হৈছিল শিৱসাগৰত ঠিক আছে খুব গুৰুত্বপূৰ্ণ আৰু অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত ভৱন অৰ্থাৎ চন্দ্ৰকান্ত সন্দিকৈ ভৱন যিটো যোৰহাটত আছে সেইটো হৈছে ইয়াৰ মুখ্য কাৰ্যালয় অসম সাহিত্য সভাৰ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া আমি 17 নম্বৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰধান সম্পাদকজনৰ নাম কি আমি এইমাত্ৰ আলোচনা কৰিলোঁ যে প্ৰতিষ্ঠাপক সম্পাদক শৰৎচন্দ্ৰ গোস্বামী আৰু বৰ্তমানৰ সম্পাদকজনৰ নাম সোধা হৈছে অপশ্যনসমূহ দিয়া আছে উপেন্দ্ৰজিৎ শৰ্মা পৰমানন্দ ৰাজবংশী লক্ষ্মীনন্দন বৰা পদুম ৰাজখোৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক উপেন্দ্ৰজিৎ শৰ্মা 18 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া সাহিত্য সন্মিলনীৰ বৰ্তমানৰ সভাপতিজনৰ নাম কি অপশ্যনসমূহ দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা ডক্টৰ দিলীপ কুমাৰ দত্ত ৰঞ্জু হাজৰিকা লোকনাথ গোস্বামী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰঞ্জু হাজৰিকা 19 নম্বৰ প্ৰশ্নটো হৈছে জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাস কি অপশ্যনসমূহ দিয়া আছে নিৰ্মল ভকত মিৰি জীয়ৰী পায়েং বনফুল মিৰি জীয়ৰী পায়েং বনফুল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন খ মিৰি জীয়ৰী। মিৰি জীয়ৰী আছে জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাস। আৰু মিৰি জীয়ৰীৰ ৰচক কোন? আমি সকলোৱে জানো নহয়নে? ৰজনীকান্ত বৰদলৈ। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 20 নম্বৰ প্ৰশ্ন। প্ৰথম অসমীয়া বাৰ্তালোচনী কোনখন? অপশ্যন ক প্ৰতিদিন, অপশ্যন খ দৈনিক অসম, অপশ্যন গ অৰুণোদয়, অপশ্যন ঘ জনমভূমি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ অৰুণোদয়। অৰুণোদয় বাৰ্তালোচনীখন হৈছে আমাৰ অসমীয়া প্ৰথম বাৰ্তালোচনী। আৰু এই বাৰ্তালোচনী প্ৰকাশ পাইছিল কিমান চনত? 1846 চনত, 1846 চনত। ঠিক আছে, ইয়াৰ পিছত আৰু শিৱসাগৰ মিছনেৰী প্ৰেছৰ পৰা এই বাৰ্তালোচনীখন প্ৰকাশ পাইছিল। বন্ধু বান্ধৱীসকল, আমাৰ ভিডিঅ'সমূহত লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব। আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অৰুণোদয়ৰ সম্পাদক অৰ্থাৎ প্ৰথম সম্পাদক কোন বুলি সোধা হৈছে। অপশ্যনসমূহ হৈছে কনক শৰ্মা, দীননাথ বেজবৰুৱা, আনন্দৰাম বৰুৱা আৰু ডাক্তৰ নাথান ব্ৰাউন। অৰুণোদয়ৰ প্ৰথম সম্পাদক আছিল অপশ্যন ঘ নাথান ব্ৰাউন। নাথান ব্ৰাউন আছিল অৰুণোদয়ৰ প্ৰথম সম্পাদক। আৰু এই অৰুণোদয় কাকতখন প্ৰকাশ পাইছিল 1846 চনত শিৱসাগৰ মিছনেৰী প্ৰেছৰ পৰা। খুব গুৰুত্বপূৰ্ণ এইখন। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। প্ৰথম অসমীয়া সামাজিক নাটখনৰ নাম কি? আৰু অপশ্যনসমূহ হৈছে ল'ৰা বন্ধু, অসীমত যাৰ হেৰাল সীমা, ৰাম নৱমী, অহংকাৰ। আৰু প্ৰথম অসমীয়া সামাজিক নাটখনৰ নাম হৈছে, মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ, আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ ৰাম নৱমী। 23 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? অপশ্যনসমূহ হৈছে অহংকাৰ, ল'ৰা বন্ধু, সফুৰা, দীনবন্ধু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ল'ৰা বন্ধু। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 24 নম্বৰ প্ৰশ্ন। ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? অপশ্যনসমূহ হৈছে আনন্দৰাম আগৰৱালা, যতীন্দ্ৰনাথ দুৱৰা, ৰঘুনাথ চৌধুৰী আৰু অপশ্যন ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আনন্দৰাম আগৰৱালা। আনন্দৰাম আগৰৱালাক ভাঙনি কোঁৱৰ বুলি জনা যায়। তেখেত ভাঙনি কোঁৱৰ হিচাপে খ্যাত। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণ পুৰুষ কোন? আৰু অপশ্যনসমূহ হৈছে ভট্টদেৱ, শংকৰদেৱ, মাধৱদেৱ আৰু লক্ষ্মীনাথ বেজবৰুৱা। আমি সকলোৱে জানো নহয়নে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হৈছে অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণ পুৰুষ। খুব গুৰুত্বপূৰ্ণ এইটো। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। নামঘোষাৰ ৰচক কোন? আৰু অপশ্যনসমূহ হৈছে মাধৱদেৱ, শংকৰদেৱ, ৰাম সৰস্বতী, ভট্টদেৱ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো মাধৱদেৱ। আৰু নামঘোষাক হাজাৰী ঘোষা বুলিও জনা যায়। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 27 নম্বৰ প্ৰশ্ন। মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? আৰু অপশ্যনসমূহ হৈছে ক ভট্টদেৱ, খ মাধৱ কন্দলী, অপশ্যন গ ৰাম সৰস্বতী আৰু অপশ্যন ঘ শংকৰদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ৰাম সৰস্বতী। আৰু ভট্টদেৱৰ আচল নামটো হৈছে বা সম্পূৰ্ণ নামটো আছিল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। মাধৱ কন্দলী আছিল প্ৰাক-শংকৰী যুগৰ এগৰাকী অন্যতম উল্লেখযোগ্য শ্ৰেষ্ঠ কবি, হয়নে? তেখেতে কি ৰচনা কৰিছিল আমি আগতেও আলোচনা কৰিছিল। সপ্তকাণ্ড ৰামায়ণ ৰচনা কৰিছিল আৰু পিছত দুটা কাণ্ড পোৱা নগৈছিল। আৰু ইয়াৰ আদিকাণ্ড কোনে সংযোজন কৰিছিল? পিছত আদিকাণ্ড সংযোজন কৰিছিল মহাপুৰুষ মাধৱদেৱে আৰু উত্তৰাকাণ্ড সংযোগ কৰিছিল শ্ৰীমন্ত শংকৰদেৱে। আৰু এই দুটা কাণ্ড সংযোগ কৰি পেলাই শেষত পূৰ্ণ ৰূপটো দিয়া হয় আমাৰ মাধৱ কন্দলীৰ যিটো অসমীয়া ভাষাত প্ৰান্তীয় ভাষাত ৰচনা কৰা ৰামায়ণখনক। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া। মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক কোন? আৰু অপশ্যনসমূহ হৈছে ক শংকৰদেৱ, খ দিলীপ বৰা, অপশ্যন ঘ ৰীতা চৌধুৰী আৰু অপশ্যন ঘ ৰজনীকান্ত বৰদলৈ। আমি অলপ আগতেও আলোচনা কৰিলোঁ মিৰি জীয়ৰী সামাজিক যিখন উপন্যাস আছে, জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত যিটো সামাজিক উপন্যাস আছিল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈয়ে 1894 চনত 1894 চনত মিৰি জীয়ৰী ৰচনা কৰিছিল। আৰু এইটো আছিল জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথমখন অসমীয়া উপন্যাস। আৰু প্ৰথম অসমীয়া উপন্যাস আছিল ভানুমতী। কোনে ৰচনা কৰিছিল আমি জানো? 1891 চনত পদ্মনাথ গোহাঁই বৰুৱা দেৱে ৰচনা কৰিছিল। খুব গুৰুত্বপূৰ্ণ। আৰু ৰজনীকান্ত বৰদলৈক কি বুলি কোৱা হয়? উপন্যাস সম্ৰাট বুলি কোৱা হয়। আৰু তেওঁক কোৱা হয় অসমৰ ৱাল্টাৰ স্কট। ৱাল্টাৰ স্কটৰ প্ৰভাৱত পৰি বা তেওঁৰ উপন্যাসসমূহত ৱাল্টাৰ স্কটৰ প্ৰভাৱ পৰিলক্ষিত হয়, সেইকাৰণে তেওঁক অসমৰ ৱাল্টাৰ স্কট বুলি কোৱা হয়। মনত ৰাখিব এইখিনি। 29 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। অসম সাহিত্য সভাৰ প্ৰথম প্ৰধান সম্পাদক কোন আছিল? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে পদ্মনাথ গোহাঁই বৰুৱা, পৰমানন্দ ৰাজবংশী, শৰৎচন্দ্ৰ গোস্বামী আৰু অপশ্যন ঘ প্ৰমোদ বৰা। আমি প্ৰায়ে জানো যে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল, কিন্তু কেতিয়াবা পাজল লাগি থাকে বা আমাৰ
আৰু মনত নাথাকে তেনেকৈ তো সেইকাৰণে আজি এই প্ৰশ্নটো আমি ইয়াত সন্নিৱিষ্ট কৰিছোঁ আৰু অসম সাহিত্য সভাৰ প্ৰথম প্ৰধান সম্পাদকগৰাকী আছিল অপশ্যন গ শৰৎচন্দ্ৰ গোস্বামী 30 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন কিমান চনত আৰু ক'ত হৈছিল আৰু অপশ্যনসমূহ হৈছে 1917 চন ধুবুৰী 1917 চন শিৱসাগৰ 1917 চন যোৰহাট আৰু 1917 চন গুৱাহাটী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 1917 চনত শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন অনুষ্ঠিত হৈছিল আৰু অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আমি গম পালোঁ পদ্মনাথ গোহাঁই বৰুৱা প্ৰথম প্ৰধান সম্পাদকগৰাকী আছিল শৰৎচন্দ্ৰ গোস্বামী আৰু অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে যোৰহাটত আছে আৰু এই কাৰ্যালয়টোৰ নাম কি চন্দ্ৰকান্ত সন্দিকৈ ভৱন ঠিক আছে এইখিনি খুব গুৰুত্বপূৰ্ণ শেষত আজি আমি 30টা কুৱেশ্যন আলোচনা কৰিলোঁ যিসকল বন্ধু বান্ধৱী আগৰ পাৰ্টটো চোৱা নাই অনুগ্ৰহ কৰি ডেছক্ৰিপশ্যনত দিয়া লিংকটোৰ পৰাও চাব পাৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰসমূহ বন্ধু বান্ধৱীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ থেংক ইউ